নমস্কাৰ। আজি মই তোমালোকক বৃত্তৰ পৰিধিৰ ধাৰণা বুজাই দিম। তেতিয়া বৃত্তৰ পৰিধি। বৃত্তৰ বিন্দুসমূহে যিডাল ঘূৰণীয়া বন্ধ বক্ৰৰেখা গঠন কৰে সেইডালৰ জোখক বৃত্তৰ পৰিধি বোলে। তাৰপিছত চোৱা, পৰিধি হ'ল বৃত্তৰ পৰিসীমা। এতিয়া বুজি পালা নিশ্চয়। তে চাবা, তুমি ইয়াতে এটা পইণ্ট দি ল'বা, ধৰি লোৱা এ। এতিয়া এ বিন্দুৰ পৰা এডাল তুমি এনেকৈ ওপৰে ওপৰে ৰছী টানি যোৱা, টানি পুনৰ তুমি এ বিন্দুত উপস্থিত হ'লা। তেতিয়া তুমি ৰছীডালৰ দৈৰ্ঘ্য জোখা, আৰু ৰছীডালৰ দৈৰ্ঘ্য যিমান পাবা সেইখিনি জোখকে আমি ক'ম এই অকেন্দ্ৰীয় বৃত্তটোৰ পৰিধি, আৰু পৰিধিয়ে হ'ল বৃত্তৰ পৰিসীমা। আৰু ইয়াৰ আগত মই তোমালোকক বৃত্তৰ ধাৰণাটো বুজাই দিছোঁ, তাত গৈ তোমালোকে চাই ল'বা, আৰু পৰিধিৰ সংজ্ঞাটো এনেদৰে মনত ৰাখিবা। ইয়াৰ পিছত মই তোমালোকক পৰিধিৰ জোখ, বৃত্তৰ পৰিধিৰ জোখ অৰ্থাৎ সূত্ৰটো মই বুজাই দিম। থেংক ইউ, বাই বাই।